নমস্কাৰ আজি 14 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ বিশেষ দিনটো ভাৰতৰ বাবে গভীৰ অৰ্থ বহন কৰে যেতিয়া সমগ্ৰ বিশ্বত ভেলেন্টাইন ডে উদযাপন কৰা হয় আমি 2019 চনত ভাৰতক কপাই তোলা পুলৱামা আক্ৰমণৰ কথাও মনত পেলাব লাগিব যেতিয়া ভাৰতৰ 20 সাহসী সিআৰপিএফ জোৱানে সন্ত্ৰাসবাদী আক্ৰমণত নিজৰ জীৱন বলিদান দিছিল বিশেষকৈ আমাৰ জেন জেড জেনাৰেশ্যনটো ই প্ৰেম আৰু পশ্চিমীয়া পৰম্পৰাবোৰ উদযাপন কৰক কিন্তু আজিৰ এই বিশেষ দিনটো ভাৰতীয় হিচাপে আমাৰ এই শ্বহীদসকলকো স্মৰণ কৰাটো খুব গুৰুত্বপূৰ্ণ বুলি মই ভাবো বিষয়বস্তুটো এইটোৰ কাৰণে উত্থাপন কৰিলো কাৰণ আজিৰ দিনটো চাৰিওফালে আমাৰ এই ইয়াং জেনাৰেশ্যনটো বিশেষকৈ এই জেন জেড জেনাৰেশ্যনটো আমাৰ 15 ইয়াৰ্ছৰ পৰা 2022 ইয়াৰ্ছলৈ চাৰিওফালে আমি দেখা পাওঁ ভেলেন্টাইন ডে সকলোৱে সেলিব্ৰেট কৰি আছে বা নিজে নিজৰ মতে উদযাপন কৰি আছে কিন্তু বহু হয়তো কম সংখ্যক আমাৰ ইউথ জেনাৰেশ্যন বা ইয়াং জেনাৰেশ্যনে এই ব্ল্যাক ডে বা পুলৱামা এটেকটো স্মৰণ কৰে আমি প্ৰেমৰ বিৰোধিতা কেতিয়াও কৰিব নোৱাৰো আৰু মই ভাবো যে প্ৰেম কৰা লোকসকলৰ বাবে প্ৰতিটো দিনেই বিশেষ বেলেগভাৱে কেৱল ভেলেন্টাইন ডে বুলিয়ে নহয় সো প্ৰেমৰ বিৰোধিতা কেতিয়াও কৰিব যোৱা নাই পাতক উদযাপন কৰক ভেলেন্টাইন ডে কিন্তু আজি তাৰিখত দেখা গৈছে যে এই পশ্চিমীয়া সংস্কৃতি বা পশ্চিমীয়া পৰম্পৰাৰ যিটো প্ৰভাৱত আমাৰ যুৱচাম বা আমাৰ এই ইয়াং জেনাৰেশ্যনৰ মাজত ভেলেন্টাইন ডে হেবোৰ যেনেকা বিস্তাৰভাৱে প্ৰসাৰ বা যিমান ইনফ্লুৱেঞ্চ হৈছে ইমান হয়তো আমাৰ দেশপ্ৰেম বা সাহিত্যিক ঐতিহ্য এই দিনবোৰ কিন্তু ইমান বিস্তাৰভাৱে সৰ্বদা কেতিয়াও প্ৰচাৰ নহয় মই এইটো কোৱা নাই যে আমাৰ জেনাৰেশ্যনে এইবোৰ বিষয়বস্তু বা পেট্ৰিয়টিক বিষয়বস্তুৰ ওপৰত একেবাৰে অৱগত নহয় এতিয়াও বহুত যুৱকে সোশ্যাল মিডিয়াৰ থ্ৰুদি আমাৰ শ্বহীদসকলক শ্ৰদ্ধা জনায় বা বহুত এনেকুৱা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰে লগতে আমাৰ দেশপ্ৰেমমূলক বিষয়বস্তুৰ ওপৰত চৰ্চাও কৰে কিন্তু তুলনামূলকভাৱে আমাৰ এই পশ্চিমীয়া পৰম্পৰা বা এই ভেলেন্টাইন ডেবোৰ বেছি সক্ৰিয় আৰু জাকজমকতাত প্ৰচলিত হোৱা যেন অনুভৱ হয় বা দেখা যায় সোশ্যাল মিডিয়াত আৰু মই ভাবো যে এইবোৰ আমাৰ বিশ্বায়ন সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ ছবি বিজ্ঞাপনৰ থ্ৰুদি বেছিকৈ আমাৰ ভাৰতৰ জেনাৰেশ্যনৰ ইউথ জেনাৰেশ্যনৰ মাজত বেছিকৈ ইনফ্লুয়েন্স হ'বলৈ আৰু প্ৰচাৰ হ'বলৈ ঠাই পাইছে আৰু মই ভাবো যে আমাৰ বিদ্যালয় সংবাদ মাধ্যম বা সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ সমাজকৰ্মী বা ইউটিউবাৰ সকলে এই ক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰিব পাৰে বুলি মই ভাবো যাতে আমাৰ যুৱ সমাজে বিশ্বজনীন পৰম্পৰা আনন্দ উপভোগ কৰাৰ লগতে নিজ দেশৰ ত্যাগ বিসৰ্জন কৰা শ্বহীদসকলক ভুল নাযায় শেষত হে শ্বহীদ প্ৰণাম তোমাক ধন্যবাদ मेरे वतन के लोगों जरा आँख में भर लो पानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी तुम भूल न जाओ उनको इसलिए सुनो ये कहानी जो